পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখতৰ ইষ্টি বাল্য বৃদ্ধ সমস্ততে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সন্ধ্যাতময়ী পঢ়িল প্ৰীতিত তুমি মহাবৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামে জানা পৰম কল্যাণ নামে সাধে যাৰ যেন মত অভিলাষ জীৱা মুখ চাহে বৈকুণ্ঠত দেন্ত বাস জ্ঞানৰ জানিবা হৰি নামে মুখ্য ফল নাহিকে নামত পৰে পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও পৰম শ্ৰদ্ধা গুৰু সমস্ত আই মাতৃ সমস্ত মহাভাগৱতৰ দ্বিতীয় স্কন্ধৰ পদ আৰম্ভ হৈছে আৰু এই দ্বিতীয় স্কন্ধৰ পদত স্বৰূপতে প্ৰভু ভগৱতে যি মহাতত্ত্ব ইয়াত সন্নিৱিষ্ট কৰিছে এই মহাতত্ত্বই হৈছে মূল ভাগৱতৰ সাৰ অংশ দ্বিতীয় স্কন্ধ মহাভাগৱতৰ জৰিয়তে আচলতে সমস্ত ভাগৱত পৰীক্ষিত সুকমনি প্ৰদান কৰিছে দ্বিতীয় স্কন্ধ ভাগৱত যদি আমি হৃদয়ঙ্গম কৰিব পাৰোঁ তেতিয়াহ'লে দ্বাদশ স্কন্ধ মহাভাগৱত সম্পূৰ্ণ নকৰিলেও কোনো অসুবিধা নাই অৰ্থাৎ এই দ্বিতীয় স্কন্ধ ভাগৱতেই হৈছে ভাগৱতৰ মূল তত্ত্ব আপোনালোকে জানে গুৰু সমস্ত 12টা মহাতত্ত্বক লৈ 12 স্কন্ধ মহাভাগৱত ৰচনা হৈছে তাৰ ভিতৰত প্ৰথম স্কন্ধই হৈছে জ্ঞান দ্বিতীয় স্কন্ধ হৈছে বিজ্ঞান তৃতীয় স্কন্ধ হৈছে তদম চতুৰ্থ স্কন্ধ হৈছে ৰহস্য আৰু এই ৰহস্য তত্ত্বই বৃদ্ধি পায় তাৰ পিছত মায়া ইখ জীৱ তৰণ জাতি ক্ষেত্ৰ ক্ৰিয়া গুণ এনেদৰে 12টা তত্ত্বত আহিছে আধ্যাত্মিক তত্ত্বত এই মহাভাগৱতৰ আৰু 12টা তত্ত্ব আছে প্ৰথম স্কন্ধৰ মহাতত্ত্ব জানিব পাৰিলে আমি নিজৰ পৰমায়ু আমি সংৰক্ষণ কৰিব পাৰোঁ প্ৰথম স্কন্ধই কৈছে পৰমায়ু আমাৰ 100টা বছৰহে প্ৰভু ভগৱতে দিছে কিন্তু এই মহাভাগৱতৰ প্ৰথম স্কন্ধৰ তত্ত্ব জানিব পাৰিলে কৃষ্ণৰ কথাত ৰত হ'ব পৰাকৈ নিজৰ মন বুদ্ধিক যদি এটা শুদ্ধতা দিব পৰা ব্যৱস্থা হয় কৃষ্ণ কথা শুনোতে 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 স্মৰণ কৰোঁতে কৰোঁতে নিজৰ পয়মাৰো যিমান আছিল সেই সমস্ত জ্ঞান নাইকিয়া হৈ যায় ইচ্ছা মৃত্যুৰ বৰণ কৰিব পৰা এটা অৱস্থালৈকে আহিব পাৰে এইকাৰণে প্ৰথম স্কন্ধৰ মহাতত্ত্বই পৰমায়ু দ্বিতীয় স্কন্ধ মহাতত্ত্ব হৈছে দূৰদৃষ্টি এই কথাটো আমি জানিব লাগিব দূৰদৃষ্টি মানে আজি আমি যেটো জানিছো অতীতৰ বিষয়ে অনুসন্ধান কৰি
শাস্ত্ৰসন্মত সমস্ত তথ্য, বুৰঞ্জী তথ্য, ইতিহাসৰ তথ্য আনি আমি অতীতক জানিব পাৰোঁ আৰু বৰ্তমানক আমি জানিব পাৰোঁ। কিন্তু আজিৰ পৰা অদূৰ ভৱিষ্যতে কি হ'ব, লৌকিকত আমি জানিব পৰা কোনো ব্যৱস্থা সম্ভৱ নহয়। কিন্তু দ্বিতীয় স্কন্ধ মহাভাগৱতৰ তত্ত্ব জানিব পাৰিলে কাইলৈ কিয় অনন্ত কাললৈকে জগতত কি হ'ব সমস্তখিনি আমি জানিব পাৰিম। এয়া হৈছে দূৰদৃষ্টি সম্পন্ন বা দিব্য জ্ঞান আহৰণৰ যিটো ব্যৱস্থা দ্বিতীয় স্কন্ধ মহাতত্ত্বত স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ আগত প্ৰদান কৰিছে। গতিকে এই দ্বিতীয় স্কন্ধ মহাভাগৱতত সেইকাৰণে সৃষ্টি পাতনিৰ পৰা আৰম্ভ কৰি ব্ৰহ্মাক কেনেকৈ তেওঁ সৃষ্টি কৰিলে নিজৰ নাভি কমলৰ পৰা, তাৰপিছত সেই ব্ৰহ্মাই কেনেকৈ ঈশ্বৰক বিচাৰিবৰ কাৰণে মহা সন্ধান কৰিব লগা হ'ল, মহা তপ কৰিব লগা হ'ল, তাৰপিছত স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্ত নিৰাকাৰজনে আহি ব্ৰহ্মাৰ আগত দেখা দিলে আৰু ব্ৰহ্মাই সমস্ত তত্ত্ব ভগৱন্তৰ পৰা জানিব পাৰিলে। ভগৱন্তৰ পৰা জানি অদূৰ ভৱিষ্যতে জীৱকুলক কেনেকুৱা এটা ৰূপলৈকে লৈ যাব লাগিব, ভৱিষ্যতত এই নৰলোকসকলক বা জীৱসকলক তৰিবৰ কাৰণে কি কি ব্যৱস্থা কৰিব লাগিব, গোটেইখিনি ভগৱন্তে ব্ৰহ্মাৰ আগত কোৱাৰ পিছত ব্ৰহ্মাই দিব্য দৃষ্টি লাভৰ জৰিয়তে ভগৱন্তৰ অপাৰ মহিমা তত্ত্ব লাভ কৰিলে। এয়া হৈছে দ্বিতীয় স্কন্ধৰ তত্ত্ব। আজি এই দ্বিতীয় স্কন্ধৰ তত্ত্বটো পৰীক্ষিত মহাৰাজক দিবৰ কাৰণে শুকমণি আহি উপস্থিত হৈছে। কাৰণ এতিয়া পৰীক্ষিত মহাৰাজে ব্ৰহ্মশাপত অভিশপ্ত হৈ তেওঁ এতিয়া দিশহাৰা হৈছে। তেওঁ কি কৰিব কি নকৰিব বুজি পোৱা নাই। 7 দিন তেওঁ সময় দিছে, 7 দিনৰ পিছত কি হ'ব তাকো তেওঁ নাজানে। কিন্তু আজিৰ পৰা 7 দিনলৈ কি হ'ব সেইটোকো নাজানে। তেওঁ অধীৰ আশাৰে মৃত্যুলৈ ৰৈ আছে, অধীৰ আশাৰে তক্ষক অহালৈ তেওঁ অপেক্ষা কৰিছে। কিন্তু তেওঁ জানিছে, বুজিছে যে তক্ষকে যিটো ৰূপ লৈ আহিব ব্ৰহ্মশাপৰ মৰ্যাদা ৰাখি, সেই ৰূপে যদি তেওঁ সংসাৰৰ পৰা যাব লগা হয়, মৃত্যুৰ সময়ত যদি তেওঁ তক্ষকক দেখিব লগা হয়, তেতিয়াহ'লে তেওঁৰ জীৱন অসাৰ হৈ গ'ল। কাৰণ মনুষ্য জীৱন শ্ৰেষ্ঠ মনুষ্য জীৱনে সংসাৰৰ পৰা উদ্ধাৰ পাব লাগে, ঈশ্বৰৰ লগত সন্মিলিত হ'ব লাগে। তাৰ পৰিৱৰ্তে যদি জীৱনৰ অন্তিমত যদি সৰ্প দৰ্শন কৰিব লগা হয়, তেতিয়াহ'লে দেহ ত্যাগ কৰাৰ পিছত তেওঁ সৰ্পজনীলৈ আকৌ তেওঁ অধোগতি হ'ব লগা হ'ব, যিটো মনুষ্যই কেতিয়াও কামনা কৰিব নোৱাৰে। আৰু লগতে কৈছে যে সংসাৰৰ মায়াময় জীৱন যাত্ৰাত যিমানেই আমি জ্বলা কলা নাখাওঁ কিয়, দুখ কষ্ট বেদনা সহ্য নকৰোঁ কিয়, যোৱাৰ সময়ত কিন্তু আনন্দ মনেৰে যাব পাৰিব লাগিব। এয়াই হৈছে মনুষ্যৰ লক্ষ্য। গতিকে যোৱাৰ সময়ত যদি তক্ষকৰ বিষৰ যন্ত্ৰণাখিনি লৈ চটফটাই যদি মই মৃত্যুবৰণ কৰিব লাগে, তেতিয়াহ'লে ইহকালতো নৰক আৰু পৰকালতো মোৰ নৰক হ'ব, যিটো মনুষ্যই কেতিয়াও এই ভাৱনাটো কৰিব নোৱাৰে। এইকাৰণে তেওঁ সন্ধান কৰিছে যে মই মৃত্যুৰ সময়ত যেন তক্ষকক দেখিব লগা নহয় বা সৰ্পজনী দেখিব লগা নহয় আৰু সৰ্পৰ বিষৰ যন্ত্ৰণাও যেন ল'ব লগা নহয়। তাৰ পৰিৱৰ্তে ব্ৰহ্মশাপৰ মৰ্যাদা ৰক্ষা কৰি 7 দিনত মই এই সংসাৰৰ পৰা কেনেকৈ আনন্দ মনেৰে যাব পাৰোঁ, কেনেকৈ প্ৰভু ভগৱন্তক মই লগ পাব পাৰোঁ, তাৰ কাৰণে কিবা উপায় আছে নেকি? 60 সহস্ৰ ঋষিয়ে তাৰ সঠিক সমাধান দিব নোৱাৰিলে। আৰু সেই সময়তে ব্যাসে সেই 60 সহস্ৰৰ মাজতে তেওঁ উপস্থিত থাকি তেওঁ চিন্তা কৰিলে যে তুমি যিটো বিচাৰিছা এই বস্তুটো মোৰ হাতত আছে, কিন্তু মই তোমাক এই বস্তুটো দিলে তোমাৰ কামত নাহিব। কাৰণ মই নিজে বুজিছোঁ এই বস্তুটো কিমান নিৰ্গুণ। সেই নিৰ্গুণ বস্তুটো মোৰ হৃদয়ত আছে,
কিন্তু মই গুণময় ভাৱনাৰে সংসাৰত মই কৰ্ম কৰি আছোঁ, লীলা কৰি আছোঁ। গতিকে মোৰ সেই মানিক স্বৰূপ, সেই মহৌষধটো এতিয়া মায়া লাগি আছে। মায়াৰ মুখেৰে, মায়াৰ ইন্দ্ৰিয়ই সেই মানিকটো যদি মই তোমাক উপহাৰ দিওঁ, সংসাৰৰ মল লাগিব। সংসাৰৰ মল লাগিলে তোমাৰ কামত লাগিব। এইকাৰণে তেওঁ নিজৰ পুত্ৰ সুকমণিক তেওঁ ধ্যান কৰিছে। লগে লগে সুকমণি আহি উপস্থিত হ'ল। আজি এই সুকমণিৰ উপস্থিতিৰ পিছত সমস্তই তেওঁক আসন দিলে আৰু পৰীক্ষিতে যেতিয়া তেওঁক নিবেদন কৰিলে যে কিবা এটা উপায় আছে নেকি, মৃত্যুমুখী মানুহৰ কৰ্ম কি এইটো মই জানিব লাগিব। আজিৰ পৰা মই মৃত্যুৰ ক্ষণলৈকে 7 দিনৰ অন্তলৈকে মই কি কৰিম, মোৰ কি কৰা উচিত, এই দৰ্শনটো মোক লাগিব। অৰ্থাৎ এই মুহূৰ্তলৈকে পৰীক্ষিতে দূৰদৃষ্টি সম্পন্ন কোনো জ্ঞান তেওঁ লাভ কৰিব পৰা নাই কাৰণে তেওঁ অতীতত কি হৈছে জানে যদিও, বৰ্তমানত কি হৈছে জানে যদিও, অদূৰ ভৱিষ্যতে মোৰ কি হ'ব সেইটো তেওঁ জানিব নোৱাৰে। তেতিয়া পৰীক্ষিত সুকমণিয়ে কৈছে, তুমি চিন্তা নকৰিবা, মই তোমাক সমস্তখিনি কথা কম, কেৱল তুমি সাৱধান হৈ তুমি 7 দিন ভাগৱত শুনিব লাগিব। তেতিয়া সুকমণিক পৰীক্ষিতে কৈছে, মই ভাগৱতৰ কথা শুনিয়েই মই আপ্লুত হৈছোঁ যে আচলতে এই ভাগৱতত কি আছে, ভাগৱতৰ ধৰ্ম কি, ভাগৱতৰ কৰ্ম কি, মই এই কথাটো প্ৰথমতেই জানিব বিচাৰিম। কাৰণ সেইখিনি নাজানিলে মোৰ হয়তো মনসংযোগ হয়তো দৃঢ় নহ'ব। সেইকাৰণে কৈছে তেওঁ, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নামৰ ধৰ্ম মহাসুখকৰ, স্ত্ৰীৰ বাল্য বৃদ্ধ সমস্ততে অধিকাৰ, চণ্ডালৰো কৰে নামে তেখনে উদ্ধাৰ। গতিকে মই তোমাক যিটো ভাগৱত দিবলৈ বিচাৰে, ভাগৱত আচলতে ভগৱন্তৰ বাংময় স্বৰূপৰ এক মহা ৰহস্য তত্ত্ব। তেওঁ নামেৰে সেই সমস্ত ৰহস্যৰ মালা গঠা হৈ আছে। গতিকে এই ভাগৱতত উল্লেখিত ভগৱন্তৰ প্ৰতিটো নামৰ মহা তত্ত্ব ৰহস্য যেতিয়া আমি শ্ৰৱণ কৰিম, কীৰ্তন কৰিম, যেতিয়া আমি আনন্দ মনেৰে সেই নাম ল'ম, তেতিয়া কি হ'ব যে সমস্ত বিষয়ৰ সুখ লাভ কৰাৰ লগতে সংসাৰৰ সুখটো পোৱাৰ উপৰিও পাৰমাৰ্থিক সুখটোকো আমি লাভ কৰিব পাৰিম। আৰু তেতিয়া সমস্ত জীৱই উদ্ধাৰ পোৱা ব্যৱস্থা আছে। আৰু এই হৰি নাম ল'বৰ কাৰণে অকল তোমাৰে নহয়, তেওঁ কৈছে স্ত্ৰীৰ বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। যে পৰীক্ষিতৰ মনত এক দৃঢ় বিশ্বাস দিবৰ কাৰণে তেওঁ কৈছে এই নামে অকল অভিশপ্তজনকে যে উদ্ধাৰ কৰিব এইটোও নহয়, চণ্ডালো যিসকলে কোনোদিন বেদৰ কৰ্ম নকৰে, নীতি আচাৰ নামানে, নিজৰ মতে কৰ্ম আচৰণ কৰিবৰ কাৰণে যাওঁতে ভুল শুদ্ধ কোনো বিবেচনা নকৰা সেই চণ্ডালো যদি কিবা কাৰণত ঈশ্বৰৰ নামটো তেওঁ যদি জপ কৰে, সেই চণ্ডাললৈ উদ্ধাৰ পায়। গতিকে এইকাৰণে কৈছে কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত, তুমি মহাবৈষ্ণৱত কৰিব বিদিত। কলিকাল যেতিয়া আৰম্ভ হ'ল, আৰম্ভ হোৱাৰ লগে লগে মোক পিতৃয়ে এই মহা ভাগৱত তেওঁ মোক প্ৰদান কৰিছে। আৰু এই মহাভাগৱত মই আজি তোমাক কওঁ। সব গুৰুসকল, যি মহাভাগৱত বৈকুণ্ঠৰ কল্পতৰু, সৃষ্টিৰ পাতনিতে পদ্মকল্পতে ভগৱন্তে ব্ৰহ্মাক দিছিল। যিখিনি সময়ত যুগ আৰম্ভই হোৱা নাছিল, তাৰ পিছত ব্ৰহ্মাই সমস্ত সৃষ্টি যেতিয়া তেওঁ সম্পূৰ্ণ কৰিলে, আৰু তাৰ বহু যুগৰ পিছতহে 4 যুগৰ শুভাৰম্ভ সত্য যুগ আৰম্ভ হ'ল। সত্য গুচি
তেতা গুচিল, দাপৰ গুচি গ'ল। সত্য তেতা দাপৰত এই মহাভাগৱত কাৰোবাৰ হৃদয়তহে আছিল। ব্ৰহ্মাইটোতো পদ্মকল্পতে পাইছিল, আৰু তাৰপিছত ব্ৰহ্মাই বৰাহ কল্প আৰম্ভ হোৱাৰ ক্ষণত নাৰদক দিছিল এই মহাভাগৱত। নাৰদে এই মহাভাগৱত সত্য যুগতেই প্ৰদান কৰিছিল ব্যাসক। আচলতে সত্য যুগত নহয় গুৰুসকল, অকণমান আমাৰ এইটো খেলিমেলি হৈছে। এই মহাভাগৱত নাৰদে নিজৰ হৃদয়তে লৈ ঘূৰি ফুৰি যেতিয়া দাপৰ যুগ হ'ল, দাপৰ যুগতহে এই মহাভাগৱত ব্যাসক দিছিল। কাৰণ ব্যাসৰ জন্ম দাপৰ যুগত, হয়নে নহয় কওকচোন বাৰু? দাপৰৰ শেষতহে ব্যাসৰ জন্ম। পৰাশমুনিৰ পুত্ৰৰূপে ভাগৱত পুৰুষজন ভগৱন্তৰ এক অৱতাৰ হিচাপে ব্যাসৰ মহা আবিৰ্ভাৱ। এই দাপৰৰ সমাপ্তিত ব্যাসক নাৰদে দিছিল, আৰু সেই ব্যাসে নিজৰ পুত্ৰ শুকক কলি যুগৰ আৰম্ভণিতে প্ৰদান কৰিছিল। যেতিয়া প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ গুচি গ'ল, শ্ৰীকৃষ্ণৰ মহালীলা সামৰি যিটো মহাতত্ত্ব জগতত তেওঁ দি থৈ গ'ল, সেই সমস্তখিনিকে অৱলম্বন কৰি ভাগৱতই এক পূৰ্ণতা পালে, আৰু সেইখিনিক লৈ ব্যাসদেৱে পুত্ৰ শুকক প্ৰদান কৰিছে। আৰু সেই শুকে এতিয়া পৰীক্ষিত কৈছে, তুমি মহাবৈষ্ণৱ, বিষ্ণুৰ বাহিৰে তুমি আনক আশ্ৰয় নকৰা, গতিকে এই মহাবৈষ্ণৱ বিষ্ণু ৰূপে তোমাৰ হৃদয়ত আছে, আৰু এইকাৰণে এই মহাভাগৱত মই তোমাক প্ৰদান কৰিম। আৰু লগতে কৈছে, প্ৰশ্নৰ উত্তৰ দিওঁ শুনা সাৱধান, কৃষ্ণৰ নামে খে জনা পৰম কল্যাণ, নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্ত বাস। এতিয়া এই নামে কি কৰিব পাৰে? তোমাৰ প্ৰশ্নৰ সমিধান এই নামৰ তত্ত্বতেই লুকাই আছে, যিখিনি মই আজি তোমাক দিবলৈ বিচাৰিছোঁ। কৃষ্ণৰ নাম ল'বা, আৰু তুমি সেই নামৰ জৰিয়তে তুমি অভিলাষ কৰিবা। যি অভিলাষ কৰা, নামে তোমাক সমস্ত অভিলাষ পূৰণ কৰি দিব। অৰ্থাৎ এই নামে সকামী আৰু নিষ্কামী দুয়োটা ব্যৱস্থাৰ মাজেৰে কৰ্মফল প্ৰদান কৰে। গতিকে এই নামে কি কৰিব নোৱাৰে? আজি তুমি নিৰ্গুণ এটা ৰূপক তুমি যদি নামৰ জৰিয়তে আশ্ৰয় কৰা, তেতিয়াহ'লে তাৰ ফল মুক্তি। আৰু যদি ভগৱন্তৰ নামক গুণময় ব্যৱস্থাৰ মাজেৰে বিচাৰি তুমি সংসাৰৰ সমস্ত ভোগ কৰিবৰ কাৰণে বিচাৰা, স্বৰ্গ মধ্য পাতাল তুমি যদি নিজৰ অধীনত বিচাৰা, হয়তো এই নামৰ তত্ত্বই প্ৰভু ভগৱন্তক তোমাৰ বিষয়া জগতৰ লগত সম্বন্ধ ৰাখি তোমাৰ অভিলাষ পূৰ্ণ কৰিব। আজি সেই মহাভাগৱত আজি মই তোমাক কম, নামৰ তত্ত্বখিনি মই তোমাক কম, তুমি ধ্যান দি শ্ৰৱণ কৰা। আহক পৰৱৰ্তী পদচন্দলৈ আমি আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। অল্প কালে সাধে সিদ্ধি, কৃষ্ণৰ ভকতি, দুই দণ্ডে পাইলা গতি, শতাংগ নিপতি, দানৱ গণক যিনি, নিপতি পূৰ্বত, দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত, দেৱ সবে বোলে বৰ, লোৱা মহি পা
ত্ৰেজী ৰাজা থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পহিল শৰণ এৰা মুহূৰ্তে শতাংগে পাইলা পৰম গতিক জীৱা সাত দিন তুমি চিন্তা কৰা কি জয় কৃষ্ণ। এতিয়া পুনৰ সুকমণিয়ে পৰীক্ষিত কৈছে যে মই ভাগৱতৰ জৰিয়তে নামৰ যি মহাশক্তিৰ কথা প্ৰভাৱৰ কথা মই তোমাক ক'বলৈ বিচাৰিছোঁ। তুমি প্ৰথমতে শুনা, এই নামে কি কৰিব নোৱাৰে? এই নামে অল্প সময়তেই সমস্তকে সংসাৰৰ পৰা মুক্ত কৰিব পাৰে। মহাপাপী হ'লেও মুক্ত পায়। তুমিতো মহাসত্যবাদী, মহাবৈষ্ণৱ, ঈশ্বৰৰ মহাভক্ত। কালচক্ৰত তুমি যেনিবা পতিত হ'লা, এইটো ডাঙৰ কথা নহয়। গতিকে এইকাৰণে তেওঁ কৈছে তুমি নামক দৃঢ়তাৰে তুমি ধাৰণা কৰিবৰ কাৰণে মই এটা তোমাক উদাহৰণ দিম। এই নামে কি কৰিব নোৱাৰে? অল্প সময়তে নামে কেনেকৈ জীৱক গতি দিব পাৰে মই তাৰ উদাহৰণ দিম। গতিকে তুমি শুনা, সূৰ্য বংশৰ এজন মহা ধাৰ্মিক ৰজা আছিল, নাম যাৰ শতাংগ। সেই শতাংগ ৰজাই সমস্ত সসাগৰা পৃথিৱী তেওঁ একচ্ছত্ৰভাৱে তেওঁ শাসন কৰিছিল, ধৰ্ম প্ৰৱৰ্তন কৰিছিল, মহাশক্তিধৰ আছিল। আৰু এটা সময়ত যেতিয়া স্বৰ্গত দৈত্যসকলে আক্ৰমণ কৰি স্বৰ্গ ৰাজ্য লণ্ডভণ্ড কৰিছিল, সেইখিনি সময়ত স্বৰ্গৰ দেৱতাসকলে স্বৰ্গ ৰাজ্যৰ ৰক্ষা কৰিবৰ কাৰণে বিকল্প শক্তি বিচাৰি সন্ধান কৰিছিল। আৰু তেওঁলোকে আহি এই শতাংগ ৰজাৰ ওচৰত শৰণাপন্ন হ'ল। শতাংগ ৰজাৰ ওচৰত আহি বিনতি কৰিলে যে হে মহাৰাজ, হে ধৰ্মৰাজ, তুমি আমাৰ দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে তুমি স্বৰ্গ ৰাজ্যলৈ যাব লাগে। যিমান দিন দৈত্য শক্তিৰ আক্ৰমণ চলিব সিমান দিন তুমি আমাক ৰক্ষা কৰিবা। আৰু শতাংগই সঁচাকৈ দেৱতাসকলৰ পৰা এই আমন্ত্ৰণ পাই সঁচাকৈ তেওঁ বৰ আনন্দিত হৈছে। কিয় আনন্দ নহ'ব? মনুষ্যকুলে সদায় দেৱকুলক শ্ৰেষ্ঠ বুলি জ্ঞান কৰে। সেই দেৱকুলে যদি আহি মনুষ্যকুলক তেওঁলোকৰকৈ নিজ যি দেৱতাসকলৰ আশীষ লৈ বৰদান লৈ মনুষ্যই সমস্ত বিষয় ভোগ কৰে, সমস্ত কৰ্মৰ ফল লাভ কৰিবৰ কাৰণে প্ৰযত্ন কৰে, সেই মনুষ্যই যদি দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে এটা সুযোগ পায়, অৰ্থাৎ দেৱতাসকলে যদি তেওঁক যদি এনেদৰে কাকুতি কৰিব লগা হয়, ইয়াতকৈ আৰু ডাঙৰ সৌভাগ্য কি আছে বুলি তেওঁ মনতে ভাবি আনন্দ মনেৰে দেৱতাসকলৰ নগৰলৈ বা স্বৰ্গলৈ গুচি গ'ল। স্বৰ্গত তেওঁৰ বীৰত্বৰে যেতিয়া সুৰক্ষা দি আছে আৰু সেই সময়ত কোনো দানৱে স্বৰ্গত প্ৰৱেশ কৰিব নোৱাৰিলে বা স্বৰ্গৰ পৰা দানৱবোৰ আঁতৰি আহিব লগা হ'ল। আৰু এনেদৰে কিমান যুগ গ'ল, কিমান দিন গ'ল, পাহৰি গ'ল, কোনেও গমেই নল'লে। কিন্তু গৈ 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 এটা সময়ত প্ৰভু ভগৱন্তে মহালীলা কৰি যেতিয়া শিৱৰ জৰিয়তে সংসাৰী এক ব্যৱস্থা ধাৰণ কৰিলে, শিৱৰ পুত্ৰৰূপে যেতিয়া কাৰ্তিক জন্ম হ'ল, সেই কাৰ্তিকে তেওঁৰ শক্তিৰে দেৱতাসকলক ৰক্ষা কৰিব পৰা জোখাৰে তেওঁৰ সমস্ত যেতিয়া ব্যৱস্থাখিনি পাই গ'ল। আৰু এদিন বিষ্ণু আৰু শিৱই আলোচনা কৰি দেৱকুলক যেতিয়া এটা দিশ দিলে যে চিৰদিনৰ কাৰণে দেৱকুলক ৰক্ষা কৰিবলৈ এজন সেনাপতিৰ ৰূপত শিৱপুত্ৰ কাৰ্তিকক এই স্বৰ্গলৈকে লৈ আহিব লাগে। শিৱপুত্ৰ কাৰ্তিকক পোৱাৰ পিছত ইন্দ্ৰকে আদি দেৱতা সমস্তে চিৰদিনৰ কাৰণে স্বৰ্গত
সুৰক্ষিত এটা ৰূপ এটা দেখিলে। তাৰপিছত তেওঁলোকে আহি শতাংগ ৰজাৰ ওচৰত সেৱা কৰি নমস্কাৰ কৰি তেওঁক ক'লে যে হে মহাৰাজ, আপুনি বহুত দিন আমাৰ হৈ আপুনি যিখিনি ত্যাগ কৰিলে, সমস্ত ত্যাগ কৰি আপুনি আমাক ৰক্ষা কৰিলে, তাৰ কাৰণে আমি সমস্ত তোমাৰ ওচৰত ঋণী হৈ আছো। এতিয়া আপুনি স্বৰ্গৰ পৰা আপোনাৰ নিজৰ স্থানলৈকে যাব পাৰে, কিন্তু যোৱাৰ আগত আপোনাক আমি নিবেদন কৰিম, কি বৰ লাগে কোৱা, যি লাগে সমস্তখিনি মই তোমালোকক দিম। তেতিয়াহে শতাংগ ৰজাই মনতে ভাবিলে যে ইমান দিন মই দেৱকুলত আছো, দেৱকুলত থকাৰ পিছত আজি এতিয়া কাৰ্তিক অহাৰ কাৰণত এতিয়া দেৱলোকত মোৰ প্ৰয়োজন নোহোৱা হ'ল। বাৰু যি কি নহওক, মই ঘৰলৈকেতো যাব লাগিব। তেতিয়া দেৱতাসকলক সুধিলে যে মই যে ইমান দিন তোমালোকৰ স্বৰ্গত যে আছো, এতিয়া মই পৃথিৱীলৈকে মই আকৌ যাব লাগিব। তোমালোকে মোক ক'ব লাগে মোৰ আৰু পৰমায়ু কিমান দিন আছে, মইতো পৃথিৱীত আৰু কেইদিন জীয়াই থাকিম। তেতিয়া ইন্দ্ৰই চাই চিতি তেওঁক সমিধান দিলে যে আপোনাৰ মাত্ৰ আৰু 2 দণ্ড পৰমায়ু আছে। এই 2 দণ্ড পৰমায়ুৰ ভিতৰত আপুনি কি বিচাৰে, কি কৰিব বিচাৰে আপুনি ইচ্ছা কৰক, আৰু আমি সেই অনুসাৰে আমি তোমাক মহাকৃপা কৰিম। তেতিয়া তেওঁ চিন্তা কৰিছে মাত্ৰ 2 দণ্ড সময়, এই 2 দণ্ড সময়ত মই কেনেকৈ উদ্ধাৰ পাম, কেনেকৈ মই কি কৰিম। 2 দণ্ড মানে কি? 1 দণ্ড হৈছে আপোনাৰ 24 মিনিট, 2 দণ্ড হৈছে 48 মিনিট। এতিয়া স্বৰ্গৰ পৰা মৰ্ত্যলৈ আহি 48 মিনিটৰ ভিতৰত তেওঁ আকৌ সংসাৰ ত্যাগ কৰি যাব লাগিব। কলৈ যাব লাগিব সেইটো বেলেগ কথা, কিন্তু সংসাৰৰ পৰা তেওঁ যাব লাগিব। তেতিয়া তেওঁৰ অন্তৰত এটা চিন্তা আহি গ'ল যে 2 দণ্ডৰ সময়ত মই উদ্ধাৰ পাব লাগিব, কেনেকৈ উদ্ধাৰ পাম। তাৰপিছত দেৱতাসকলক ক'লে যে মই 2 দণ্ডৰ ভিতৰত মই সংসাৰৰ পৰা উদ্ধাৰ পোৱা কিবা ৰাস্তা আছেনে? দেৱতাসকলে ক'লে আছে। বোলে কি আছে? যে আপুনি ঈশ্বৰৰ নাম লওক, আৰু ঈশ্বৰৰ নাম ল'বৰ কাৰণে আপোনাৰ যিমানখিনি ইন্দ্ৰিয় শক্তি বল প্ৰয়োজন সমস্তখিনি আমি তোমাক প্ৰদান কৰিম। আৰু সেই কাৰণতে দেৱতাসকলক সেই বৰদান লৈ শতাংগ ৰজা আহি মৰ্ত্যত আহি গ'ল। কিয় আহি গ'ল? যে এটাই কাৰণ, যে তেওঁৰ জন্ম হৈছে মৰ্ত্যতহে, সংসাৰী লোক। গতিকে মৰ্ত্যত জন্ম হোৱা সকলে স্বৰ্গত কেতিয়াও গতি পাব নোৱাৰে। গতি যদি পাব লাগে মৰ্ত্যতে পাব লাগিব। স্বৰ্গত তেওঁ প্ৰাণত্যাগ কৰিব নোৱাৰে, স্বৰ্গত প্ৰাণত্যাগ কৰাৰ বিধানেই নাই। গতিকে এইকাৰণে জৰে জীৱ তলৈকে এতিয়া ইন্দ্ৰই পঠিয়াইছে। ভগৱন্তও জানে যে এওঁক পৰম গতি দিবৰ কাৰণে যেতিয়া অল্প ক্ষণহে বাকী আছে, গতিকে স্বৰ্গৰ পৰা তেওঁক যেনেকৈ নহওক মৰ্ত্যলৈ নিয়াব লাগিব। এইকাৰণে কাৰ্তিকক সেনাপতি পাতি তেওঁক এক প্ৰকাৰ আজৰি কৰি দিছে। আৰু এই 2 দণ্ডৰ সময়তেই তেওঁ স্বৰ্গৰ পৰা আহিল মৰ্ত্যত। তেওঁ নিৰ্দিষ্ট এক ঠাই তেওঁ নিৰ্বাচন কৰিলে, আৰু সেই ঠাইতে ভগৱন্তক সেৱা পূজা কৰিবৰ কাৰণে, ধ্যান ধাৰণা সমাধি ল'বৰ কাৰণে প্ৰযত্ন কৰিলে। এইখিনি কৰোঁতে যা যোগাৰ কৰোঁতে তেওঁ 1 দণ্ড সময় পাৰ হৈ গ'ল। আৰু 1 দণ্ড সময় পৰমেশ্বৰ প্ৰভুৰ নাম লৈ তেওঁক ধ্যান কৰি তেওঁ মহামুক্তি প্ৰদান কৰিলে, অৰ্থাৎ তেওঁ ভগৱন্তৰ লগত লীন হৈ মহামুক্তি পালে। আজি এই শতাংগ ৰজাৰ যিটো কাহিনী, এই কাহিনীটোক এতিয়া অৱলম্বন হিচাপে লৈ পৰীক্ষিত মহাৰাজাকে সাহস আৰু শক্তি দিয়াবৰ কাৰণে এই আখ্যানটো সুকমনি কৈ আছে যে শতাংগ ৰজাই মাত্ৰ 2 দিন সময়, 2 দণ্ড সময় পাইছিল, কিন্তু তুমিতো পৰম সৌভাগ্য,
2 দ্বন্দ্বৰ পৰিৱৰ্তে তুমি 7 দিন তুমি সময় পাইছা। 2 দ্বন্দ্ব মানে কিমান? 2 ঘণ্টা সময় নহয়, 1 ঘণ্টা সময় নহয়। গতিকে তুমি 7টা দিন তুমি সময় পাইছা, ভগৱন্তে তোমাক কিমান কৃপা কৰিছে। আৰু এই আশ্বাসটোতে পৰীক্ষিতৰ মন বুদ্ধি স্থিৰ হৈ গৈছে। হয়, যে গুৰুদেৱে যিটো কথা মোক দিছে, যে এই কথাটোৰ মতেই মই দৃঢ়তাৰে সেই প্ৰভু ভগৱন্তক মই জানিব লাগিব, বুজিব লাগিব। কিন্তু কেনেকৈ জানিম? তেতিয়া কৈছে যে তুমি তাৰ কাৰণে কষ্ট কৰিব নালাগে। ঈশ্বৰক ধ্যান আৰু সমাধিৰ জৰিয়তে পাবলৈ তুমি কষ্ট কৰাৰ প্ৰয়োজন নাই। মই কৃষ্ণৰ কথা, ঈশ্বৰৰ কথা, নামৰ তত্ত্বৰ কথা কৈ যাম, তুমি শুনি যাবা। যদি কিবা কাৰণত তোমাৰ বুজি পোৱাত অসুবিধা হয়, তেতিয়াহ'লে তুমি মোক সুধিবা। সোধাৰ লগে লগে মই তাৰ সমাধানটো দিম। তুমি যদি বুজি পোৱা, তেতিয়াহ'লে তোমাৰ কাৰণে বৰ আনন্দকাৰক হ'ব। আজি এনেদৰে আজি পৰীক্ষিতক নামৰ মহাতত্ত্ব কৈ এতিয়া তেওঁক মৃত্যু মুখৰ পৰা তেওঁক উদ্ধাৰ কৰিবৰ কাৰণে বা মৃত্যুৰ লগত সাহসেৰে সন্মুখীন হ'বলৈ তেওঁক এক মহা উপায় আজি সুকমণিয়ে গুৰু ৰূপত পৰীক্ষিতক প্ৰদান কৰি দিছে। আহক কেনেকৈ এতিয়া পৰীক্ষিত তাক ধাৰণ কৰে। এই বুলি কহিলা ধাৰণা যুগমুনি, যাক কহি আছে হৰি ব্ৰহ্মাত আপুনি। এইৰাম সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণ কোৱাৰাধে, মহামুখ সাধে একো বিঘিনি নবাধে। এরাম জাত হন্তে হুয়ে রতি কৃষ্ণর চরণে, নাহিকে সুগম আত পরে ত্রিভুবনে। পূর্বত ব্রহ্মাবে এক শীতে 3 বার, বেদত বিচাৰি এহি মানে পাইলা সাৰ। এৰা শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, অল্পতে উপদে গোবিন্দ প্ৰেমৰ। পৰীক্ষিত মহাৰাজাক মহানিশ্চিতি প্ৰদান কৰি মুক্তিৰ কাৰণে তেওঁক সাজু হ'বলৈ অনুপ্ৰেৰণা যোগালে। তাৰপিছত এতিয়া সুকমণিয়ে মহাযোগ সাধনৰ কথা ব্যক্ত কৰিবলৈ কৈ আছে। কি যোগ? যে ইন্দ্ৰিয় বোলে আত্মা আৰু লগতে ইন্দ্ৰিয় বৰ্গৰ মাজত একাত্ম হোৱাৰ যিটো ব্যৱস্থা, এইটোকে কোৱা হৈছে যোগ। সমস্ত ইন্দ্ৰিয় বৰ্গ আত্মাৰ লগত এক হ'ব পৰা ব্যৱস্থাটোকে কোৱা হৈছে যোগ। এই যোগৰ ধাৰণা এতিয়া ক'বলৈ কৈ আছে, যি ধাৰণা এদিন স্বয়ং প্ৰভু ভগৱন্তে ব্ৰহ্মাৰ আগত কৈ আছে। একেই যুগ ধাৰণা এতিয়া সুকমণিয়ে কৈ আছে পৰীক্ষিতৰ আগত। তেওঁ কৈছে যে সেই নামৰ তত্ত্বৰ জৰিয়তে
যোগ সাধনাৰ মাজেৰে সংসাৰ কৰিব পৰা ব্যৱস্থা ভগৱন্তে প্ৰদান কৰিছে। এইখন সংসাৰত যিমানবিলাক জীৱক ভগৱন্তে পঠিয়াইছে বা জীৱসকলৰ লগত ভগৱন্তে লীলা কৰিছে, খেলা কৰিছে, এই সমস্ত জীৱকে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে নিশ্চয় সংকল্প কৰে। আৰু সেইকাৰণে এই জীৱকুলক উদ্ধাৰৰ ৰাস্তা অকল এটাই নহয়, ভিন্ন প্ৰকাৰে দিছে। সেইকাৰণে কৈছে সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনিতাত দুষ্কৰ সাক্ষাৎ। এই জীৱ তৰণৰ কাৰণে যিমানবিলাক পন্থ প্ৰভু ভগৱতে দিছে, এই সমস্ত পন্থবিলাক বৰ দুষ্কৰ, ইমান সহজ নহয়। ধ্যান ধাৰণা কৰাটো ইমান সহজ নহয়। এতিয়া আমাৰ যোগ ধৰ্মৰ কথা আমাক কৈ আছে, সত্য যুগত ধ্যান কোনে কৰিব পাৰে? মহাযোগীসকলে, মহাজ্ঞানীসকলে, তত্ত্ববিদসকলে, ৰহস্য ভেদ কৰিব পৰা সকলেহে ধ্যান কৰিব পাৰে। যাৰ শক্তি নাই, সামৰ্থ্য নাই, কি কৰিব? তেতা যুগত পূজা, তেতা যুগত যজ্ঞ কোনে কৰিব পাৰে? যিসকলে বেদৰ মহাজ্ঞান তেওঁ লাভ কৰিব পাৰে। কিমান তেওঁ প্ৰখৰ এক শক্তি, তেওঁ মানসিক আৰু আধ্যাত্মিক শক্তি তেওঁ আহৰণ কৰিব লাগিব, তেতিয়াহে তেওঁ যজ্ঞ কৰিব পাৰে। দাপৰত পূজা কৰিবৰ কাৰণে অৰ্থ সম্পদ বিস্তৰ নহ'লে পূজা হ'ব নোৱাৰে। কিন্তু এই শক্তি সামৰ্থ্যটো সকলোৱে নাথাকে। গতিকে এইকাৰণে আজি ব্যাসে আপোনাৰ শুকদেৱে পৰীক্ষিত কৈছে, জীৱই মুক্তি লাভ কৰিব পৰা বিভিন্ন উপায় আছে যদিও বহুত কষ্টকৰ। একেবাৰে সুগম পন্থটো মই তোমাক কওঁ, শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক আৰাধে, মহামুখ্য সাধে একো বিঘিনি নবাঢ়ে। কৃষ্ণৰ নাম যশ কেৱল শ্ৰৱণ কৰা, কীৰ্তন কৰা, ইয়াতকৈ সহজ কথা আৰু একো নাই। অৰ্থ নালাগে, সামৰ্থ্য নালাগে, কেৱল ইন্দ্ৰিয়ৰ জৰিয়তে শ্ৰৱণ কৰিব লাগে আৰু কীৰ্তন কৰিব লাগে। ইয়াতকৈ সহজ উপায় এইখন সংসাৰত আৰু নাই। জাত সন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহি সুগম আতপৰে ত্ৰিভুৱনে। এই শ্ৰৱণ আৰু কীৰ্তনক কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে? শ্ৰৱণ কীৰ্তন কৰোঁতে নিজৰ মন বুদ্ধিত এনেকুৱা এটা পৰশ আহি যাব যে কৃষ্ণৰ প্ৰতি তেওঁ প্ৰেম ৰস উপজিব। কৃষ্ণৰ কথা নাভাবিলে থাকিব নোৱাৰা এটা অৱস্থা হ'ব। কৃষ্ণৰ কথা নুশুনিলে তেওঁ শান্তিত থাকিব নোৱাৰা এটা অৱস্থা হ'ব। অৰ্থাৎ কৃষ্ণৰ নামৰ যিটো ৰস, নামৰ যিটো শক্তিয়ে যেতিয়া তেওঁ হৃদয়ত গৈ যেতিয়া থিতাপি ল'ব, তেতিয়াহ'লে তেওঁ কৃষ্ণৰ প্ৰতি তেওঁ ৰতি হ'ব, কৃষ্ণৰ প্ৰতি তেতিয়া তেওঁৰ ভকতি হ'ব। গতিকে এইকাৰণে আজি এই সংসাৰী তত্ত্ব পাবলৈ এদিন ব্ৰহ্মাই বহু চেষ্টা কৰিছিল। কাৰণ প্ৰথমতে পদ্মকল্পত ভগৱন্তৰ পৰা তেওঁ জ্ঞানটোহে পাইছিল, কিন্তু সেই জ্ঞানৰ তত্ত্বটো, ৰহস্যটো তেওঁ বুজিব পৰা নাছিল। কিন্তু ভগৱন্তে কৈছে যে মই স্বয়ং বেদ পুৰুষ, মই বেদক গুণময় ৰূপতে হওক বা যি ৰূপতে নহওক, মই মোৰ অন্তৰৰ পৰা, মই হৃদয়ৰ পৰা বাস কৰি আছোঁ। গতিকে সেই বেদৰ মাজতে মই লুকাই আছোঁ। গতিকে ব্ৰহ্মাক যেতিয়া বেদৰ তত্ত্বটো দিব লগা হ'ল, কিয় বেদৰ তত্ত্ব দিব লগা হ'ল ব্ৰহ্মাক? যে তুমিতো জগতৰ পিতা, গতিকে পিতাৰ হাতত বিধিখন থাকিব লাগিব, হয়নে নহয় বাৰু? নিয়ম কানুন, আইন শৃংখলা ব্যৱস্থাখিনি এখন গৃহত কাৰ পৰা আমি শিকিব লাগে? পিতৃৰ পৰা শিকিব লাগে, পিতৃৰ পৰা মাতৃ। গতিকে মাতৃৰ পৰা সেই জ্ঞানটো আমি শিকা মানে পিতৃৰ পৰা শিকা। কাৰণ মাতৃয়েতো নিজে কেতিয়াও সেই জ্ঞানটো ল'ব নোৱাৰে, তেওঁ পিতৃৰ পৰাই ল'ব লাগিব আদৰ্শটো। গতিকে এখন গৃহত নিশ্চয় পিতৃপুৰুষৰ পৰাই এই বিধিৰ ব্যৱস্থাবিলাক, গৃহৰ নিয়ম নীতিবিলাক
আমি শিকিব লাগে। এইকাৰণে প্ৰভু ভগৱন্তে সৃষ্টিৰ দায়িত্ব যেতিয়া ব্ৰহ্মাক দিলে, বিধিখনকো ভগৱন্তে তেওঁ কি প্ৰদান কৰিছে। কিন্তু বিধিখন লৈ তেওঁ জানিছে যে ইয়াতেই ভগৱন্ত আছে, কিন্তু ভগৱন্ত আছে যদি তেওঁ চিনিব পৰা নাই। এইকাৰণে সেই তত্ত্ব বিচাৰি পূৰ্বত ব্ৰহ্মাই একচিত্তে তিনিবাৰ বেদক বিচাৰি এহি মানে পাইলা সাৰ। প্ৰথমবাৰ বিচাৰিলে তাৰ তত্ত্বটো তেওঁ বুজি নাপালে, দ্বিতীয়বাৰ বিচাৰিলে কিবা এটা যেন তেওঁ পোৱা অনুভৱ হৈছে, কিন্তু তিনিবাৰ যেতিয়া তেওঁ ভালকৈ মানে অধ্যয়ন কৰিলে, তেতিয়াহে তাৰ পৰা আচল বেদৰ তত্ত্বটো তেওঁ উদ্ধাৰ কৰিছে। গতিকে এবাৰ নোৱাৰা কৰ্মটো যদি তিনিবাৰ আমি যদি প্ৰচেষ্টা কৰোঁ সৎভাৱেৰে, সৎ ভাৱনাৰে, তেতিয়াহ'লে নিশ্চয় তাৰ ৰহস্যটো বুজাত একো কঠিন হ'ব নোৱাৰে। আজি এই কথাটোকে সুকমণিয়ে কৈ আছে, স্বয়ং ব্ৰহ্মাই বেদৰ তত্ত্ব বুজিবৰ কাৰণে তেওঁ তিনিবাৰ এই বেদ বিচৰণ কৰিছিল। সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমনতি। আৰু সেই বেদৰ তত্ত্ব উদ্ধাৰ কৰি ওম শব্দটোৰে, ওম তৎসৎ মহামন্ত্ৰৰে আজি বেদৰ সমস্ত সাৰ নিবন্ধ কৰি দিলে। এই মন্ত্ৰটো স্বয়ং ব্ৰহ্মাইহে বেদৰ পৰা উদ্ধাৰ কৰি দিছে। ওম তৎসৎ, এই মহামন্ত্ৰটোতেই ভগৱন্তৰ প্ৰকৃত স্বৰূপটো নিহিত হৈ আছে। আৰু সেইকাৰণে কৈছে এই বেদৰ মহাতত্ত্ব, তাতেই নামৰ ধৰ্ম, সংসাৰিক গুণৰ ধৰ্ম, কৰ্ম সমস্তখিনি নিহিত আছে। যিখিনি শ্ৰৱণ কৰিলে, কীৰ্তন কৰিলে আমি সংসাৰৰ পৰা উদ্ধাৰ পাবৰ কাৰণে ভগৱন্তৰ ওপৰত আমাৰ প্ৰেম ৰতি আৰম্ভ হৈ যায়। সেইকাৰণে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম উপায় অল্পতে উপজে গোবিন্দত প্ৰেমৰ ৰতি। গতিকে এই কথাখিনি আজি পৰিচিতৰ আগত সুন্দৰভাৱে বৰ্ণনা কৰি আছে। কৃষ্ণ হীৰা হে নজানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা যি আন কথা এরম শুদ্ধ হইবা এতে ক্ষেত্রে জীব মায়া জালে কৃষ্ণর পরম পদ পাইবা অল্প কালে দুই অধ্যায়ৰ কথা কৈল সিমানে সুগমুনি কহন্তৰা জাত বিদ্ৰমানে এরম জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন করিবে কৃষ্ণর মাত্র শ্রবণ কীর্তন। এতিয়া আচল পৰামৰ্শটো পৰীক্ষিতে এটা শুকৰ পৰা পাইছে। পৰীক্ষিতে কৈছে, হে মহাৰাজ, এতিয়া মই শ্ৰৱণ আৰু কীৰ্তনৰ বা ভগৱন্তৰ নামৰ যিখিনি ৰহস্য কথা ক'লো, এই সমস্ত কথা জানি বুজি তুমি সমস্ত কৰ্ম তুমি ত্যাগ কৰা। আন সমস্ত কৰ্ম ত্যাগ কৰি কেৱল কৃষ্ণৰ নামৰ শ্ৰৱণ আৰু কীৰ্তন কৰিবৰ কাৰণে প্ৰযত্ন কৰিবা। তেতিয়া কি হ'ব? শুদ্ধ হৈ বা এতেকে তেজিব মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে। কিমান এক তেওঁক নিশ্চিতি প্ৰদান কৰিছে যে তোমাৰ অন্তৰাত্মা শুদ্ধ হ'ব যেতিয়া কৃষ্ণৰ নামত তোমাৰ মন প্ৰাণ ৰত হৈ যায়, আৰু সমস্ত মায়াজাল তোমাৰ মনৰ পৰা আঁতৰি গুচি যাব। তাৰপিছত কি হ'ব? তুমি কৃষ্ণৰ মহা কৃপা পাবা,
অৰ্থাৎ কৃষ্ণৰ পৰম পদ পাবা। তাৰমানে কৃষ্ণ আৰু তোমাৰ মাজত পাৰ্থক্য নাথাকিব। পৰম পদ, যি পৰম পদত যিখন সিংহাসনত স্বয়ং প্ৰভু ভগৱন্ত বিৰাজিত হৈ আছে, সেইখন সিংহাসনত যিজনে বহিব পাৰিব সেইজনে পৰম পদ নহয় জানো? কৃষ্ণৰ পৰম পদ এতিয়া কোনে পাব? ভক্তই পাব। পৰীক্ষিতক কৈ আছে যে তুমি সেই কৃষ্ণৰ পৰম পদ পাবা। তাৰমানে এইটো নহয় যে পৰীক্ষিত গৈ পোৱাৰ লগে লগেই ভগৱানে অনন্ত শয্যাৰ পৰা উঠি তেওঁ পৰীক্ষিতক সেই আসনত বহুৱাব। কিন্তু প্ৰকৃততে আমাৰ আধ্যাত্মিকত এইটো কৈছে, যিজন কৃষ্ণৰ নামত আমাৰ মন প্ৰাণ চিত্ত সমৰ্পিত হ'ব, সেই চিত্তত যেতিয়া প্ৰভু ভগৱন্তে যেতিয়া অনন্ত শয্যা পাৰি বহিব, তেতিয়া সেই অনন্ত শয্যা আমাৰ হৃদয়তে নাথাকিবনে বাৰু? আৰু সেই অনন্ত শয্যাত স্বয়ং প্ৰভু ভগৱন্ত যেতিয়া বহি থাকিব, মোৰ আৰু তেওঁৰ মাজত সম্বন্ধ কি হ'ব? পাৰ্থক্যটো নাইকিয়া হৈ যাব, এক হৈ পৰিব। ভক্ত আৰু ভগৱন্ত এক হোৱা মানে ভক্তই কৃষ্ণৰ পৰম পদ পোৱা নহয়নে বাৰু? আজি তত্ত্বটো খেতে কৈছে, তুমি 7 দিন ভাগৱতৰ নামত কৃষ্ণৰ গুণলীলা শ্ৰৱণ কৰা, কীৰ্তন কৰা, আৰু তুমি কৃষ্ণপদ পাই যাবা। গুৰুৱে যেতিয়া শিষ্যক এনেদৰে নিশ্চিতি দিব, সেই শিষ্যৰ মনত কিমান বল আৰু সাহস, বুদ্ধি, কিমান তেওঁ পবিত্ৰ হ'ব। যিজনে গুৰুৰ আশ্ৰয় পায়, যিজনে গুৰুৰ আশীৰ্বাদ পায়, সেইজনে পৰীক্ষা নিদিয়াকৈও যে প্ৰকৃততে তেওঁৰ ফলাফল নিৰ্ণীত হৈ গৈছে, এই কথাটো তেওঁ নিজেও বিশ্বাস কৰিব লাগিব। পৰীক্ষা দিব লাগে কেৱল নিৰ্বিবাদ এটা সময়ৰ লগত সম্বন্ধ ৰাখি কৰিব লগা কৰ্ম। সেই কৰ্মখিনি আমি কৰিব লাগিব। সেইকাৰণে সুকমণি কৈছে, জ্ঞানী মনুষ্যৰে ই মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। এইখন সংসাৰত যিসকল প্ৰকৃত জ্ঞানী মানুহ আছে, সেই জ্ঞানী মনুষ্যসকলৰ এটাই প্ৰয়োজন। কিহৰ কাৰণে তেওঁ জ্ঞানী? তেওঁ যে নিজক বুজিছে, তেওঁ যে কৃষ্ণক বুজিছে, তেওঁ যে জগতক বুজিছে, গতিকে সেইকাৰণে তেওঁ জ্ঞানী। কৃষ্ণই হৈছে চিৰন্তন সত্য, কৃষ্ণৰ বাহিৰে সমস্ত অসত্য। এই পৰম জ্ঞান যিজনে লাভ কৰে, সেইজনকে কোৱা হৈছে জ্ঞানী। গতিকে সেই জ্ঞানীজনে কেৱল কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তনটোকে তেওঁ আশ্ৰয় কৰিব বিচাৰে। তুমিও সেই কৰ্মটো কৰিব লাগিব। এতিয়া তোমাৰ কাম কি? কাইলৈ মৰিবা, আজি তুমি বিষয়ৰ কথা চিন্তা কৰি কিবা লাভ হ'বনে? গতিকে তুমি এতিয়া বৈৰাগ্য ভাৱনাটো লোৱা সংসাৰৰ পৰা। মই সংসাৰৰ পৰা যাম, পবিত্ৰ ভাৱনাৰে তুমি আনন্দ মনেৰে নিজকে তুমি স্থিৰ কৰা যে মই আনন্দ মনেৰে সংসাৰৰ পৰা গুচি যাব লাগিব। কেতিয়া আনন্দ মনে গুচি যাব পাৰে? যেতিয়া সঠিকভাৱে আমি কৰ্ম এটা কৰিম, ভবামতে যদি আমি কৰ্মটো কৰিব পাৰোঁ, তেতিয়াহ'লে কৰ্ম কৰি আমি সেইখিনি ঠাইত আমি ৰৈ নাথাকোঁ। তাৰ পৰা আমি নিশ্চয় গুচি আহিব লাগিব। য'ৰ পৰা আমি আহিছিলোঁ আমি তাৰলৈকে আমি গুচি যাব লাগিব। মায়া সংসাৰত মায়া বজাৰ কৰিবলৈ আহিছোঁ, বজাৰ সমাপ্ত হ'ল, বুজি পালোঁ। আজি শনিবৰীয়া বজাৰ, ঘৰৰ পৰা আমি বহু কথা ভাবি চিন্তি অমুকখিনি আনিম বুলি ধন অৰ্থ যিখিনি সামৰ্থ্য আছে সেইখিনি লৈ গ'লোঁ। লৈ গৈ আমি বজাৰত আমি বিচৰা বস্তুটো আমি চালাড কৰিলোঁ, বিচাৰি পালোঁ। পোৱাৰ পিছত সেইখিনি বস্তু যেতিয়া লগত ল'লোঁ, বজাৰত এখন টকো থকাৰ প্ৰয়োজন আমি অনুভৱ নকৰোঁ। ক'ৰ পৰা ক'লৈ আহিম, আকৌ ঘৰলৈকে আহিম। তদ্ৰূপ আমাৰ এই আত্মাৰ প্ৰকৃত ঘৰটো ক'ত আমিতো চিনি পাওঁ। যদিহে আমি কৃষ্ণক চিনি পাওঁ, কৃষ্ণক বুজি পাওঁ, কৃষ্ণই যদি আমাক সেই জ্ঞান চেতনাটো দিয়ে, তেতিয়াহ'লে আমি চিনি পাম যে কৃষ্ণৰ হৃদয়খনেই হৈছে আমাৰ প্ৰকৃত গৃহ। তেওঁৰ পৰাই
পৰমাত্মাৰ এক শক্তি ৰূপে জীৱকুল আজি সংসাৰত ভ্ৰমণ কৰি আছে। যেতিয়াই গম পাই যাব যে মোৰ প্ৰকৃত ঘৰটো চিনি পালো, আন্ধাৰত যেনেকৈ নিজৰ ঠিকনা বিচাৰি হাইৰাণ হৈ যায়, কিন্তু যেতিয়া ঠিকনা বিচাৰি পায়, কোনোবাই যদি পোহৰৰ এটা ৰশ্মি যদি তেওঁ অন্তৰাত্মাক প্ৰদান কৰে, তেতিয়া সেই পোহৰৰ সন্ধানত নিজৰ গৃহলৈ আহিবৰ কাৰণে তেওঁ অতি সহজতে তেওঁ সেই সুবিধাটো লাভ কৰে। তদ্ৰূপ আমাৰ আত্ম যিটো ক্ষমতা, সেই ক্ষমতাটোৱে যেতিয়া বুজি পাব যে সংসাৰত মোৰ কাম নাই, ইমান দিনে মই যিমানখিনি কাম কৰিলোঁ, সেইখিনি কামে মই নিজকে বুজিব নোৱাৰিলোঁ। এবছৰ কৰি এতিয়া মৃত্যুৰ ক্ষণলৈকে আমি আগবাঢ়িলোঁ। 100 বছৰ পৰমায়ু দিছে, নামতে 100 বছৰ পৰমায়ু দিছে, কিন্তু যিমানেই 100 বছৰ ওচৰলৈকে আহি আছো, সিমানেই আমি নিজকে নিজে জানিব লাগিব মোৰ আৰু বেছি সময় নাই। বেছি সময় নাই, মই খন্তেক পিছত যাব লাগিব। গতিকে আজি মই কি কৰিম? এই জ্ঞান আৰু ধাৰণাটো যিয়ে শুদ্ধভাৱে ল'ব পাৰে, এইখিনি সময়ৰ পৰা ভগৱন্তে তেওঁক সংসাৰৰ পৰা লৈ নোযোৱাৰ সময়লৈকে সেইখিনি সময়তেই ভগৱন্তে আমাক পৰীক্ষা কৰে। ভগৱন্তে আমাক সমস্ত শক্তি পৰীক্ষাৰে আমাক মানদণ্ড প্ৰদানেৰে আমি তেওঁৰ ওচৰলৈ যাব পাৰোঁ নে নোৱাৰোঁ তাৰ নিৰ্ণয়টো দিব। আজি পৰীক্ষিত কৈছে যে প্ৰকৃত পথৰ সন্ধান যদি পোৱা, তেতিয়াহ'লে তুমি প্ৰকৃত পন্থত উপনীত হ'ব পাৰিবা। ঈশ্বৰে যদি তোমাৰ প্ৰকৃত পন্থ হয়, তেতিয়াহ'লে তুমি আনন্দ মনেৰে ঈশ্বৰৰ পথ লাভ কৰিব পাৰিবা। এয়া গুৰুৰ এক নিশ্চিতি শিষ্যৰ প্ৰতি। কৃষ্ণ যেন ফল পাৱৈ সবে দেৱতাক যজি, লভে সৰ্ব সিদ্ধি প্ৰভু মাধৱক ভজি। এইৰাম অজ্ঞানীষে সেৱয়ান দেৱতা সকল, যেন পুত্ৰ ভাজাৰ ভ জনে তুচ্ছ ফল। ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ, কৃষ্ণ কোৱাৰাধি কৰে শ্ৰৱণ কীৰ্তন। এই মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, আৰু কৰ্ম সবে ব্যৰ্থ হৰি বিমুখ। শুনন্তে উপজয় জ্ঞান শুদ্ধ হুৱে মতি, ইহ পৰ লোকৰ সুখত বিৰকতি। এৰা মুখতো অধিক সুখ সপ্ৰেম ভকতি, হেন হৰি কথা তন কৰে কোনে ৰতি। জয় কৃষ্ণ। পুনৰবাৰ ইন্দ্ৰিয় শক্তিৰ পৰা মুক্ত হৈ ঈশ্বৰৰ নাম ল'লে কি লাভ হয়, এই কথাটো এতিয়া প্ৰমাণ সহকাৰে পৰীক্ষিত দিবলৈ গৈ আছে যে মহাৰাজা, এই জীৱকুলে অজ্ঞান অন্ধকাৰত পাৰ বিচাৰি সাধাৰণতে দেৱতাৰ আশ্ৰয় লয়, দেৱতাক পূজা কৰে, দেৱতাই ঈশ্বৰক লগ পায় বুলি জানে, গতিকে আমিতো ঈশ্বৰক লগ নাপাওঁ। গতিকে এইকাৰণে ঈশ্বৰক লগ পোৱা নোপোৱাটো
দেৱতাসকলৰ ওপৰত বোলে নিৰ্ভৰ কৰে এনেকুৱা আমাৰ ধাৰণা বিষয়সকলৰ আছে। মিনিষ্টাৰক যদি আমি লগ কৰিব লাগে, আমাৰটোতো মিনিষ্টাৰৰ লগততো চিনাকি নাই, হয়নে, পৰিচয় নাই। তেতিয়াহ'লে আমি মিনিষ্টাৰক লগ কৰিবৰ কাৰণে আমি মিনিষ্টাৰ পি এজনৰ লগত আমাৰ সম্বন্ধ কৰিব লাগিব। মিনিষ্টাৰ পি এজনে যদি ইচ্ছা কৰে তেতিয়াহে আমি ঈশ্বৰক লগ কৰিব পাৰোঁ। আৰু কেতিয়াবা এনেকুৱা হয় যে মিনিষ্টাৰক লগ কৰিব নোৱাৰিলেও মোৰ যিটো প্ৰয়োজন যদি পি এজনৰ পৰাই যদি হৈ যায়, তেতিয়াহ'লে মিনিষ্টাৰক লগ কৰাৰ কি প্ৰয়োজন আছে? আমাৰ হয়তো তেনেকুৱা অল্পমতীসকলে এই ধাৰণা কৰি আমি দেৱতাসকলৰ আশ্ৰয় লওঁ। কিন্তু দেৱতাসকলৰ আশ্ৰয় ল'লে আমি কেৱল সংসাৰতে মজি থাকিব লাগিব। কিন্তু যদি পৰম প্ৰভু ভগৱন্তক যদি আমি সম্বন্ধ কৰিব পাৰোঁ, কেনেকৈ সম্বন্ধ কৰিম? আমি যিটো উদাহৰণ দিলোঁ, এইটো এটা বিষয় সূত্ৰে লৌকিক এটা ব্যৱস্থা। কিন্তু ভগৱন্তক পাবৰ কাৰণে লৌকিক ব্যৱস্থাৰ কোনো প্ৰয়োজন নাই। আধ্যাত্মিক ব্যৱস্থাৰে পোনে পোনে আমি ঈশ্বৰৰ লগত সম্বন্ধ কৰিব পাৰোঁ। সেইকাৰণেহে কৈছে যে যেন ফল পাৱৈ সবে দেৱতাক যদি লভে সৰ্বসিদ্ধি প্ৰভু মাধৱক ভজি। সৰ্বসিদ্ধি মানে মনে যি বিচাৰে সেইখিনি পোৱাটোকে কোৱা হৈছে সৰ্বসিদ্ধি। দেৱতাই নিজৰ শক্তি সামৰ্থ্য অনুসৰিহে কিবা এটা দিব পাৰে। আৰু সেই দেৱতাসকলেও ক'ৰ পৰা শক্তি পায়? ভগৱন্তৰ পৰাইতো শক্তি পায়। গতিকে ভগৱন্তক যদি আমি ভজনা কৰোঁ তেতিয়াহ'লে আমাৰ সৰ্বসিদ্ধি আমাৰ সাধন হ'ব। গতিকে সেইকাৰণে কৈছে অজ্ঞানী সবে সেৱৈ আন দেৱতাক যেন পুত্ৰ ভাৰ্যা ভজনে তুচ্ছ ফল। অজ্ঞানীসকলেহে দেৱতাসকলক পূজা কৰি যৎ সামান্য ফল বাঞ্ছা কৰি তেওঁৰ অধীন হৈ থাকিবলৈ বাধ্য হয়। যেনেকৈ পুত্ৰ ভাৰ্যাসকলে নিজৰ স্বামীৰ ওচৰত ভজনা কৰাৰ বাহিৰে তেওঁলোকৰ উপায় নাই। আৰু সেইসকলৰ লগত যদি আমি সম্বন্ধ কৰোঁ, পুত্ৰ আৰু ভাৰ্যাসকলৰ লগত সম্বন্ধ কৰোঁ, তেতিয়াহ'লে পিতৃজনৰ লগত আমাৰ সম্বন্ধ কৰা নহয়। যৎ সামান্য কিবা এটা আমি হয়তো পাম। সেইকাৰণে কৈছে পিতৃৰো পিতৃ সমস্ত জীৱৰে পিতৃ হ'ল স্বয়ং প্ৰভু ভগৱন্ত। তেওঁৰ লগত সম্বন্ধ কৰা আৰু তেওঁ পুত্ৰসকলৰ লগত সম্বন্ধ কৰাৰ মাজত বহুত পাৰ্থক্য আছে। সেইকাৰণে কৈছে ভকত জনৰ সংগে ৰংগে সৰ্বখন কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন। এই মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আৰু কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। এতিয়া সেইজন কৃষ্ণক আমি কেনেকৈ ভজনা কৰিম? সেইজন কৃষ্ণক আমি ক'ত বিচাৰি পাম? ভগৱন্তক সেৱা কৰিবৰ কাৰণে তেওঁ লগ পাব লাগিব। এতিয়া গুৰু আসন আছে, এয়া ভগৱন্ত বুলি আমি কেইজনে বিশ্বাস কৰিম? স্বয়ং বিষ্ণু মূৰ্তি এটা আঁকি থৈ দিছে। সেই বিষ্ণু মূৰ্তিটোক আমি কিমানে স্বয়ং প্ৰভু ভগৱন্ত বুলি আমি গণ্য কৰিম? গতিকে আমাৰতো বুদ্ধিভ্ৰম হৈ যাব পাৰে। গতিকে সেই নেদেখা ঈশ্বৰক বিচাৰিবৰ কাৰণে আমি হাবাথুৰি খোৱাৰ প্ৰয়োজন নাই। এটা ভাগৱতে বা গুৰু ৰূপে সুকমণিয়ে সেই দৰ্শনটো দিছে যে ভকতৰ সংগতেই ভগৱন্ত থাকে, ভকতৰ স্বৰূপতেই ভগৱন্ত থাকে। যিয়ে ভগৱন্তৰ নাম লয়, যিয়ে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, তেওঁ ভগৱন্ত নহ'ব পাৰে, কিন্তু ভগৱন্ত তেওঁৰ লগত থাকে। তেওঁক সেৱা কৰিলে ভগৱন্তে তেওঁৰ জৰিয়তে সেৱাটো তেওঁ পাই আনন্দ লাভ কৰিব পাৰে। গতিকে এইটোৱেই হৈছে সহজ পন্থ যে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আনন্দ মনেৰে ভকতৰ সংগ সৰ্বখনত ল'ব পৰা যিটো মানসিকতা, আমি সেই মানসিকতাটো গঢ়ি তুলিব লাগিব। আৰু সেইকাৰণে কৈছে এই মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ যে পুৰুষসকল, যি পুৰুষ বুলি ক'লে কাক বুজায়? স্বৰূপতে ক'বলৈ গ'লে আমি প্ৰত্যেকেই পুৰুষ, আমি প্ৰত্যেকেই প্ৰকৃতি।
পুৰুষক উদ্ধাৰ কৰিলে পুৰুষাৰ্থ উদ্ধাৰ হয়। পৰম পুৰুষ ভগৱন্তজন আমাৰ দেহৰ মাজত আছে পৰমাত্মা ৰূপে। পৰমাত্মা পুৰুষজনক উদ্ধাৰ কৰিব পাৰা মানে, চিনিব পাৰা মানে, মোৰ দেহতে সেইজন আছে বুলি বিশ্বাস কৰিব পৰা মানে মই পুৰুষাৰ্থ উদ্ধাৰ কৰিব পাৰিবই। নহ'লে আমি প্ৰকৃতি হৈ থাকিব লাগিব। দেহৰ মাজত জীৱৰ জৰিয়তে, ইন্দ্ৰিয়ৰ জৰিয়তে আমি প্ৰকৃতিতে আমি ভূতমুটিয়াই থাকিব লাগিব। কিন্তু আচলতে আমি দেহৰ পৰা আমি মুক্ত হ'বৰ কাৰণে পৰম পুৰুষজনৰ আমি সন্মুখীন হ'ব লাগিব। পৰম পুৰুষজনক আমি চিনিব পাৰিলে দেহৰ প্ৰতি আমাৰ কোনো আসক্তি নাথাকিব। সেইকাৰণে কৈছে অন্য কৰ্মত কোনো কাৰণতে হৰিক নাপায়, কেৱল সেইজন পুৰুষৰ নাম ধৰ্মখিনি সাধু সংগৰ পৰা শুনিবৰ কাৰণে প্ৰযত্ন কৰিব লাগে। সকলোৱে ঈশ্বৰৰ নাম ল'ব পাৰে, কিন্তু দুৰ্জনৰ মুখেৰে লোৱা ঈশ্বৰৰ নাম কোনোবাই যদি শ্ৰৱণ কৰে তাৰ পৰা তেওঁ কি লাভ হ'ব? সেই নামত তেওঁ বিশ্বাস নহ'ব। কিন্তু এজন সাধুৰ মুখৰ পৰা, সন্তৰ মুখৰ পৰা, গুৰুৰ মুখৰ পৰা যদি সেই কৃষ্ণৰ একেটা নাম যদি আমি শুনিবলৈ পাৰোঁ, আশীৰ্বাদ ৰূপত তেওঁৰ পৰা এটা যদি উপদেশ পাওঁ, তেতিয়াহ'লে সেইখিনিকে আমাৰ হৃদয়ত বৰ বিশ্বাসেৰে দৃঢ়তাৰে আমি ল'ব পাৰোঁ। কিন্তু দুৰ্জনৰ মুখৰ পৰা যদি ঈশ্বৰৰ নাম ওলায়, আমি তেওঁক ইতিকিং কৰিবৰ কাৰণে হয়তো বাধ্য হওঁ, হয়নে? চোৰৰ মুখত ৰাম নাম বুলি তেওঁ প্ৰকাৰতে আমি ইতিকিং কৰোঁ, তিৰস্কাৰ কৰিম। তাৰমানে তেওঁৰ মুখৰ পৰা ওলোৱা ৰাম নামত আমাৰ বিশ্বাস নাই, হয়নে নহয় বাৰু? এইকাৰণে কৈছে সাধু সংগৰ জৰিয়তে এই নাম আমি ল'ব লাগিব। আৰু এই নাম ল'লে কি হয়? শুনন্তে উপজয় জ্ঞান শুদ্ধ হৈ মতি, ইহ পৰলোক সুখৰ বিলকতি। নামৰ জৰিয়তে কি আমাৰ মহালাভ হয়? সাধু সন্তৰ মুখেৰে নাম শুনাৰ লগে লগে জ্ঞান শুদ্ধ হৈ যায়। যিটো জ্ঞান আমি সঁচা নে মিছা বুজিব পৰা নাছিলো, সেই নামৰ তত্ত্বই অন্তৰাত্মাত আমি সিদ্ধান্ত ল'ম, নাই আচল সত্যটো এইটোহে, অৰ্থাৎ আত্মজ্ঞান। আত্মজ্ঞানৰ সমান শ্ৰেষ্ঠ জ্ঞান নাই। বাহ্যিক জ্ঞান আমি উপদেশৰ জৰিয়তে আমি আনৰ পৰা পাব পাৰোঁ, গুৰুৰ পৰা পাব পাৰোঁ, শাস্ত্ৰৰ পৰা পাব পাৰোঁ, সাধু সন্তৰ পৰা পাব পাৰোঁ, কিন্তু সেই আত্মজ্ঞান হ'ব নোৱাৰে। সেই জ্ঞানটো যেতিয়া মোৰ হৃদয়ত প্ৰৱেশ কৰিব, মোৰ চিত চেতনা বিবেক বুদ্ধিৰে তাক যদি আমি পৰ্যালোচনা কৰি তাৰ পৰা প্ৰকৃত সত্যটো যদি আমি নিৰূপণ কৰিব পাৰোঁ, নাই এইটোৱেই সত্য, অমুকাই এইটো কৈছে, তমুকাই এইটো কৈছে, অমুকৰ লগত এইটো কথা মিল নাই, তমুকৰ লগত এইটো কথা মিল নাই, কিন্তু আচলটো কি? এই ৰহস্যটো যদি আমি নিজৰ আত্ম জ্ঞানত যদি আমি উপলব্ধি কৰিব পাৰোঁ, আমি সিদ্ধান্ত ল'ম যে এইটোহে আচল সত্য, বাকী সমস্ত জ্ঞান অসত্য। গতিকে সেই আত্মজ্ঞান কেৱল সাধু সংগত ভগৱন্তৰ নাম কীৰ্তন শ্ৰৱণতে সম্ভৱ হয়। আজি এই তত্ত্বটোকে পৰীক্ষিত মহাৰাজক জীৱনৰ অন্তিমত সাধু সংগ বুলি এতিয়া কাক কৈছে? স্বয়ং গুৰুক কৈছে যে মই তোমাৰ লগত আছো, গতিকে মোৰ পৰা তুমি কীৰ্তন তুমি শুনা, তুমি শ্ৰৱণ কৰা, মই কীৰ্তন কৰোঁ, তাৰ মাজতে তুমি আত্মজ্ঞানেৰে উপলব্ধি কৰিবা আচল সত্যটো, প্ৰকৃতটো কি হয়। বাৰু আহক, ইয়াৰ পিছত এতিয়া পুনৰ জীৱনৰ অভীষ্ট লাভৰ এটা উপায়, অৰ্থাৎ প্ৰত্যেক জীৱনৰে মনুষ্যকুলৰে নিজৰ নিজৰ এটা অভিলাষ থাকে। সেই অভিলাষটো কেনেকৈ আমাৰ সাধন হ'ব, তাৰ কাৰণে আজি পাৰমাৰ্থিক এই মহাজ্ঞান সুকমণিয়ে পৰীক্ষিতৰ আগত প্ৰদান কৰি গৈছে। কৃষ্ণ। অভীষ্ট লাভৰ উপায়।